নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিলো অন্য এটা ভিডিঅ'লৈ। আজি এই সমাধিটোৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো অন্য নহয়, মোৰ বৰ্তাৰ সমাধি। যোৱা বছৰটো আজিৰ দিনটোতে তেওঁ এই মায়া সংসাৰখন এৰি ইহলীলা সম্বৰণ কৰিছিলে। তেওঁ আজি বছৰিকা বাৰ্ষিক, তেওঁ আজি প্ৰথম বাৰ্ষিক মৃত্যু তিথি। তেওঁ মৃত্যু তিথিত এই ধৰণে আমাৰ বৰ্তাহঁতৰ ঘৰতে, নিজৰ ঘৰতে সকলোৱে ককাই ভাই যত যিমান পৰিয়ালবৰ্গ আছে সকলোৱে মিলি মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু ভকতৰ সকলৰ শ্ৰীচৰণত আমাৰ পৰিয়ালটোৱে সকলোৱে শৰণাপন্ন হৈ তেওঁ বিদেশী আত্মাৰ যেন চিৰস্থায়ীভাৱে সদ্গতি পায় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু এই ধৰণে সকলোখিনি সুন্দৰভাৱে কাম কাৰ্য সম্পূৰ্ণ হৈ লাষ্টত প্ৰসাদ বিতৰণৰ কাৰ্যসূচী চলিল। প্ৰসাদ বিতৰণৰ পিছতেই ভোজৰো আয়োজন কৰা হৈছিল। ভোজ বুলিলে মৃতকৰ সকলো ধৰণৰ যি খাই ভাল পাইছিল সেই সকলোখিনি ব্যঞ্জন তথা মাছ বা মাংস যি আছে সকলোখিনি সম্পূৰ্ণভাৱে সুস্বাদুৰূপে আয়োজন কৰা, ভুল ত্ৰুটি নোলোৱাকৈ যথাশক্তি তথা ভক্তি হিচাপে ভক্তি কৰি সকলো ভকত বৈষ্ণৱৰ শ্ৰীচৰণত আকৌ এবাৰ সেৱা ধৰিলোঁ। আমি সকলোৱে কিঞ্চিত মানুহ যেন ভুল ত্ৰুটি নৰৈ খুঁত নাথাকে সকলোৱে ত্ৰুটি কৰি তাৰ কাৰণে সকলোৱে মিলি আমি ভকতসকলৰ শ্ৰীচৰণত ত্ৰুটি কৰিলোঁ। আৰু এনেধৰণে সকলোখিনি খুব সুন্দৰভাৱে কাম সম্পূৰ্ণ হ'ল। এই ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ আৰু আপোনালোকৰ মাজৰ পৰা এতিয়ালৈ বিদায় মাগিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। কমেণ্টত মতামত জনাব। আপোনালোকৰ ফালে বছৰিকা বাৰ্ষিক হ'লে কেনেধৰণে অনুষ্ঠান কৰা হয় তাৰো দিহা পৰামৰ্শ অকণমান জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধৈৰ্য সহকাৰে ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। হৰি নাম লবলৈ ভকতে পাবলৈ